Hello guys, আজিও আমি বেলেগ এটা ঠাইত আহিলো। এইয়া মাছ পুৰি আছো। এইটো মাছ পুৰি আছো। এইয়া ৰাইজ মাছ পুৰিছো আজিও। এইটো লাং মুকুট আহি আমি মাছ পুৰিছো। এইটো মাছ মজাকে খাম। পিয়াজ নহৰু আদা মছলা তেল জলকীয়া দি খাম। এইয়া দোস্ত এইয়া বাপৰে বা এইটো হল গাহৰি মাংস। আয়াও এনেকা মজাকে খাম এইটো গাহৰি মাংস। এইয়া দোস্ত আপোনালোকে চাওক। এইটো হল মছলা দি বনোৱা দালি। এনেকা মজা লাগিব। এইটো হল গাহৰি মাংস আৰু আলু একদম সয়াবিন ফুলকবি বন্ধাকবি ধনিয়া পাত জলকীয়া পিয়াজ দি বনাইছে। এইয়া আয়া আৰু এটা এইটো নদীৰ পৰা ধৰিছো। এইটো কয় এৰোপ্লেন মাছ। এইটো এৰোপ্লেন মাছ এইটো জ্বলাই আছে। এইয়া আয়া এনেকা লাল জ্বলাইছো। তাৰ পিছত এইটো তিয়হ কাটি আছো। এই তিয়হটো ধুনীয়াকে মছলা জলকীয়া বিৰিক দি কেনা খাম। লাহে লৈ থৈথে পেন আন হৰ ওক আজাদ পেন একদম ফাটি প একদম কেচপ পামে এইটো জলকীয়াটো বগা ৰচুনৰ লগত খুন্দিম। গতিকে ৰাইজ আপোনালোকে যদি ভাল পায় শ্বেয়াৰ আৰু লাইক দিব বুলি মই সকলোকে আশা ৰাখিলোঁ। এইটো গাহৰি মাংস দেখাই খোৱা দৰে না সিমাংনি নামনে কদে ইয়া ৱাক পেন চঙাখো শ্বেয়াৰ আৰু লাইক খাগে নে চাকান ঠিকন খাদং এটা দেই কাৰদম আৰু জয় হিন্দ।